নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি শংকৰদেৱ শিশু নিকেতনসমূহৰ পৰিৱেশ বিজ্ঞান আৰু সাধাৰণ জ্ঞান প্ৰশ্নপত্ৰখন প্ৰথম একক মূল্যাংকনত কেনেকুৱা ধৰণৰ হ'ব পাৰে বা কোন ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি দেখুওৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা বা কিবা জানিবলগীয়া থাকিলেও জনাবা। নিৰ্বাচিত পাঠ আছে আমাৰ পৰিয়াল, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ নিকেতন, আমাৰ পৰিৱেশ, প্ৰাণীৰ খাদ্য, আমাৰ উৎসৱ। পৰিৱেশৰ এইকেইটা পাঠ দিয়া হৈছে। এই ক্ষেত্ৰত আমি আমাৰ পৰিয়ালটোৰ বিষয়ে জানিব লাগে। যেনেধৰণে মোৰ ভণ্টি, মোৰ মা, দেউতা, দেউতাৰ দেউতাকক মই কি বুলি মাতো, বা মোৰ দেউতাৰ মাক মই কি বুলি মাতো, এনেকুৱা ধৰণৰ প্ৰশ্ন। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ বাবে সাধাৰণতে পৰিয়ালত যিবোৰ সম্পৰ্ক থাকে সেই সম্পৰ্কবোৰৰ বিষয়ে কিছু কথা মনত পেলাবা। এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আছে। প্ৰশ্নখিনি সাধাৰণতে আমি পৰিয়ালত ঘৰখনত ব্যৱহাৰ কৰি থাকোঁ, কিন্তু কিছুমান ব্যৱহাৰ নকৰা বা নথকা সম্পৰ্ক ইয়াত যেতিয়া আহিব তেতিয়া আমি সেইকেইটাত বিশেষ গুৰুত্ব দিব লাগে। যিহেতু মামা বুলি কওঁতে প্ৰত্যেকৰে শিশুটিৰ মামা কথাটো আহে, মামী কথাটো আহে, পেহী, খুৰা, খুৰী, এই সম্পৰ্কবোৰ আহে। কিন্তু এই সম্পৰ্কবোৰৰ বিষয়ে শিশুটিক ভাল ধৰণে অৱগত কৰাব লাগে। পৰিয়ালটোৰ লগত কোনজনক আমি কি বুলি মাতো সেইটো এটা চিনাকি ৰাখিব লাগে। আমাৰ ওচৰ চুবুৰীয়া কথাটোত এই পাঠটোত তেনেকুৱা ধৰণৰ বিশেষ প্ৰশ্ন নহয়, কিন্তু এটা কথা আমি মনে ৰাখিব লাগে যে আমি ওচৰ চুবুৰীয়াৰ লগত কেনেধৰণে থাকিব লাগে, কেনেধৰণে মিলা প্ৰীতি থাকিব লাগে, তাৰ পৰা আমাৰ লাভ কি হয়, এইখিনি কথা জনাব লাগে। আমাৰ নিকেতন এই পাঠটোৰ কথা উল্লেখ কৰাৰ লগে লগে প্ৰথম প্ৰশ্ন হিচাপে তেওঁলোকক শিকাব লাগে যে আমাৰ নিকেতনখনৰ নাম কি, আমাৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ নাম কি, আমাৰ শ্ৰেণী আচাৰ্যজনৰ নাম কি। এনেকুৱা ধৰণৰ কথাখিনি তেওঁলোকক ছাত্ৰ ছাত্ৰীক বিশেষকৈ অভিভাৱকসকলে শিকাব লাগে। আৰু নিকেতনত পালন কৰিবলগীয়া কিছুমান নিয়ম, যেনেধৰণে আমি নিকেতনলৈ সোমাই অহাৰ লগে লগে নিকেতনখনক প্ৰণাম জনাই সোমাব লাগে। আচাৰ্য দেখাৰ লগে লগে তেওঁলোকক প্ৰণাম জনাব লাগে। তাৰপিছত আমি প্ৰাৰ্থনা কৰিব লাগে। নিকেতনখনক নিজৰ ঘৰৰ নিচিনাকে প্ৰতিটো বস্তু কেনেধৰণে ভাল ধৰণে ৰাখিব লাগে, বাগিচা আছে যি তাত আমি কি কৰিব লাগে, এইখিনি কথা এটা দুটা শব্দৰ ভিতৰত তেওঁলোকে জানি থব লাগে। আৰু নিজৰ শ্ৰেণীটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেইটো আচলতে শ্ৰেণীকোঠাত তেওঁলোকক শিকোৱা হয়। নিকেতনখন কেই বজাত ছুটি হয়, আমি নিকেতনলৈ কেইটা বজাত আহোঁ। ইয়াত মূল প্ৰশ্ন হিচাপে কেইটামান চাব পাৰোঁ যে ফুলৰ নাম, তিনিজোপা ফুলৰ নাম ক'ব লাগে। তাৰ কাৰণে আমি তিনিজোপা চাৰিজোপা তেওঁলোকক ফুলৰ নাম শিকাব লাগে। ফল মূলৰ নাম শিকাব লাগে। ফল মূলৰ নাম কেইটামান কোৱা, চাৰিটা যিকোনো ফল মূলৰ নাম কৰা, তিনিটা ফুলৰ নাম কোৱা, শাক পাচলিৰ নাম, জীৱ জন্তুৰ নাম, পোহনীয়া আৰু বনৰীয়া জন্তু, অন্ততঃ দুটা বা তিনিটাকৈ তেওঁলোকক মনত ৰখাব লাগে। চৰাই নাম অন্ততঃ চাৰিটা, মাছৰ নাম, বাকলি থকা মাছ, বাকলি নথকা মাছ কোনবোৰ হয়, আকৌ বগাই যোৱা কিছুমান সৰীসৃপ প্ৰাণী আছে, চাৰিটা দিয়া হৈছে। গতিকে চাৰিটা সাপ, ঘৰিয়াল, জেঠী, কাছ, এইকেইটা প্ৰাণীৰ খাদ্য এই পাঠটোত
কোনে কেনেকুৱা ধৰণৰ খাদ্য খায়, যেনেকৈ হাতীয়ে কলগছ খালে, গৰুৱে ঘাঁহ খালে, কোনবোৰ জীৱই কি খাদ্য খায় সেই কথাটো তেওঁলোকক জনাব লাগে। আমাৰ উৎসৱ এই পাঠটোত মূল প্ৰশ্ন হিচাপে ল'ব পাৰি যে ঘৰত পালন কৰা উৎসৱ আৰু বিদ্যালয়ত পালন কৰা উৎসৱ, এই দুটা প্ৰশ্ন তেওঁলোকক মনত ৰখাব লাগে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নই প্ৰশ্নপত্ৰখন প্ৰস্তুত কৰা হয়। তথাপি পুনৰবাৰ মই প্ৰশ্নপত্ৰখনৰ এটা আভাস আমি দিব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ প্ৰশ্ন ধৰি লোৱা আমি বাছি ল'লোঁ। আমি সাধাৰণ জ্ঞানৰ প্ৰশ্ন হিচাপে ল'ব পাৰোঁ, তোমাৰ নিকেতনখনৰ নাম কি, তোমাৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ নাম কি, তোমাৰ দুজন সহপাঠীৰ নাম কোৱা, কেইপাহমান ফুলৰ নাম কোৱা, কেইটামান চৰাইৰ নাম কোৱা, কেইবিধমান সৰীসৃপ প্ৰাণী বগাই যোৱা নাম কোৱা, তোমাৰ দেউতাৰ দেউতাক তুমি কি বুলি মাতা, তোমাৰ মাৰ ভায়েকক তুমি কি বুলি মাতা, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে। তাৰ বাবে সাজু হ'ব লাগিব। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত নতুন পাঠসমূহ লগে লগে লাভ কৰিব। নমস্কাৰ।